ইমান ধৰি আছে তই গাহৰি মাংস কেইটাৰ পৰা খালে খাব লৈছে দাস মানুহবিলাকতো নাখায় নহয় জানো হে তই সুমন্ত দাস ৰাজেন দাস আমি চাবলৈ আহিছোঁ এই চাবলৈ নে খাবলৈ গম পাইছোঁ মই কিন্তু গাহৰি খোৱাটো ভাল বাৰু তোমালোকে যে খাবলৈ আৰম্ভ কৰিছা সেইকাৰণে বিক্ৰী বেছি হৈ আছে আমাৰ গম পালি নাই হে এনেকৈ নহয় না মই গাহৰি কাটিংটো দেখুৱাই আছোঁ দেখিছে কি মজা কাটিং হৈ আছে ভালকৈ কচোন কি কি কচোন গাহৰি খাবি হে আজিহে নাখাওঁ বুলি ক'লো যে কালি ইমান 4 প্লেট খাইছোঁ মই মাংসটো নাখাওঁ পাহৰি গ'লি ৰাজেন ক টবিনাৰ পৰা নেকি 1 কেজি ক টবিনাৰ পৰা নেকি ফাৰিয়া সেইটো টবিনা হা চিনাটো নাই টবিনাৰ পৰা ল'ব বোলে ৰাজেন দাস কামি হাত ল'ব লাগিব ৰাজেন দাসে এইটো খাম বুলি কৈ আছে হে কি কৃষ্ণ নাপায় মানে একো কোৱা নাই মই যিটো সঁচা কথাটো কৈছোঁ কিমানজন ৰৈ আছে দেখা নাই এইফালে হে হে এইফালে ৰৈ আছে মানুহ গাহৰি খাবৰ কাৰণে আৰু তই যে নাখাওঁ বুলি কৈছোঁ এইটোতো কথা হ'বই নোৱাৰে মিছা কথা নকবি এই দেখিছ নাই ইমান লোকেল গাহৰিটো কেতিয়াবা এনেকৈ লোকেল চাই কাণ সৰু থোৱা সদায় গাহৰি খাবি কাণ সৰু থ'ব পিয়ৰ লোকেল হয় গম পালি হ'ব নাই এইটো গাহৰিটো যেনেকৈ আছিলে তেনেকৈ নাই কেলৈ কচোন গাহৰিটো চাই মানে তেলটো ডাঠ হ'ব বুলি ভাবিছোঁ কিন্তু নাই এলে কাটিংটো টাক 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 মাৰি দিব এইটো পেটুটো এইটো চাফা কৰা হৈ গ'ল এইটো কাণ সৰু থকা গম পালি নাই এনেকৈ এইবিলাক খাব কেজি কেইটকা মই তোৰ কি 500 10-20 টকা কিমান লাগে 500 টকা কিমান লাগে বেছি নালাগে একো লাগে একোৱা হ'লে নহ'ব ন 200 গ্ৰামে পাবি 100 টকা নাই খুচৰা দিম না আমি খুচৰা দিবি আছে পকৰাই নাখাওঁ ইয়াক কৈ পিয়ৰ লোকেল ন কাণ সৰু টকা যে হে পিয়ৰ লোকেল অঁ গাহৰি কটা জেগা এনেকৈ চাওক কিমান জন গৈ আছে গাহৰি মাংস নিবৰ কাৰণে बोलबा एक जगह जी बेदी है आता बड़ा